এইট পে কমিশ্যন চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলৰ দৰমহা বঢ়োৱাক লৈ কৰ্মচাৰীসকলৰ মাজত এটা উৎকণ্ঠা বাঢ়ি গৈ আছে আৰু কিমান টকা দৰমহা বাঢ়িব ইয়াক লৈ চিন্তা চৰ্চা চলি আছে আৰু এই বিষয়ে ছ'চিয়েল মিডিয়া নিউজ চেনেলসমূহত হেডলাইনত ট্ৰেন্ডিং চলি আছে। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ পাছতে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ মাজতো চলিছে এতিয়া কেতিয়া গঠন হ'ব অসম চৰকাৰ কৰ্মচাৰীৰ বাবে দৰমহা আয়োগ। অষ্টম দৰমহা আয়োগ গঠনৰ বাবে ইতিমধ্যে বিষয়া পৰ্যায়ত আৰম্ভ হৈছে আলোচনা। বিধানসভাৰ বাজেট অধিৱেশনৰ পাছতে ৰাজ্য চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ সম্ভাৱনা আছে। 2015 চনত ISPP বাৰ্মাৰ নেতৃত্বত গঠন হৈছিল সপ্তম দৰমহা আয়োগ আৰু সেই দৰমহা আয়োগ গঠনৰ 10 বছৰৰ পাছত গঠন হ'ব অষ্টম দৰমহা আয়োগ। অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা 30% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে 30% দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিলেও সেই সম্ভাৱনাৰ সৈতে ৰাজ্য চৰকাৰে কেনেদৰে মোকাবিলা কৰিব তাক লৈ চৰ্চা চলিছে। কাৰণ 2024-25 বৰ্ষৰ বাজেট প্ৰাক্কলন অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী দৰমহা আৰু পেঞ্চন আদায়ৰ বাবদ ৰাজকোষৰ পৰা খৰচ হয় 54,210 কোটি টকা। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ নিজা আয় হৈছে 43,019 কোটি টকা। কেন্দ্ৰীয় কৰৰ অংশ হিচাপে কৰিলে যদি হিচাপ কৰোঁ তেন্তে সেই অংশ হিচাপ কৰিলে 83,000 কোটি টকা হয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অষ্টম দৰমহা আয়োগে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ন্যূনতম 18,000 টকালৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰেক্ষাপটত ৰাজ্যৰ ৰাজকোষৰ পৰা অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ গ'লে ৰাজ্য চৰকাৰৰ ৰাজকোষত 15,000 কোটিতকৈ অধিক টকাৰ হেঁচা পৰিব। ইয়াৰ লগত ধাৰৰ বাবদ দিবলগীয়া চৰকাৰৰ সুদ আছেই। এনে প্ৰেক্ষাপটতেই অষ্টম দৰমহা আয়োগ গঠন কৰাৰ পাছত ৰাজ্য চৰকাৰে যে কৰ্মচাৰীক দৰমহা দিয়াত যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব তাত কিন্তু কোনো সন্দেহ নাই। গতিকে আহক এই টপিকৰ ওপৰত এটা ইনফৰমেশ্যন ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে সকলোৱে জানে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলৰ আৰু ষ্টেট গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলৰ প্ৰতি 10 বছৰ মূৰে মূৰে চেলাৰী ৰিভাইজ কৰা হয় আৰু ইয়াকে পে কমিশ্যন বুলি কোৱা হয়। 2016 চনত যিহেতু 7 পে কমিশ্যন ৰিভাইজ কৰা হৈছিল আৰু এতিয়া 10 বছৰ মূৰত 10 বছৰ হোৱাৰ লগে লগে 2026 চনত পুনৰ পে ৰিভাইজ কৰিব লাগিব চৰকাৰে। এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 8 পে কমিশ্যনৰ দৰমহা আয়োগ গঠন কৰি দিছে আৰু ইয়াৰ লগে লগে অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁবিলাকৰ বাবে 8 পে কমিশ্যনক লৈ চিন্তা চৰ্চা আৰম্ভ কৰিছে। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 8 পে কমিশ্যন ৰিভাইজ কৰাৰ লগে লগে অসম চৰকাৰৰ কৰ্মচাৰীসকলক 8 পে কমিশ্যন দিবলৈ বাধ্য। ইয়াত কোনো সন্দেহ নাই চৰকাৰখনে 8 পে কমিশ্যনক লৈ কোনো ধৰণৰ হৌকা পিছলা কৰিবই নোৱাৰে। কাৰণ সমাগত ইলেকশ্যন আহি আছে 2026 আৰু ইয়াৰ ফাইদা চৰকাৰে নিশ্চয় ল'বলৈ চেষ্টা কৰিব। অসমৰ কৰ্মচাৰীসকলেও মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে এই 8 পে কমিশ্যনৰ এটা সফল ৰূপায়ণ, এটা সন্তোষজনক ৰূপায়ণ কৰিব বুলি কৰ্মচাৰীসকলে দৃঢ় বিশ্বাসত লৈছে। চৰকাৰখনেও কৰ্মচাৰীসকলক এই ইলেকশ্যনৰ আগমুহূৰ্তত চৰকাৰৰ বিৰুদ্ধে যোৱাটো কেতিয়াও নিবিচাৰে। গতিকে আপোনালোকৰ কাৰণে এটা ভাল খবৰ, 100% আপোনালোকৰ 8 পে কমিশ্যন ৰিভাইজ হোৱাটো। এতিয়া কথা হ'ল 8 পে কমিশ্যন ৰিভাইজ হ'লে আপোনালোকে কিমান টকা লাভ কৰিব, মানে আগত যি টকা পাই আছে তাতকৈ কিমান টকা প্ৰফিট কৰিব, আপোনালোকৰ সপোনবোৰ পূৰা হ'বনে? ধৰি লওক আপুনি 7 পে কমিশ্যনৰ পৰা এতিয়া 8 পে কমিশ্যনলৈকে মানে 2026লৈকে প্ৰতি বছৰে আপুনি এজ এ এক্সাম্পল 1,000কে আপুনি খৰচ কৰি আহিছিলে। বস্ত্ৰ, খাদ্য সামগ্ৰী, দৰৱ, পঢ়া শুনাৰ খৰচ, পাৰ্চনেল ভেহিকুলৰ খৰচ আৰু বীমা পলিচি এইবিলাকৰ ক্ষেত্ৰত আপুনি প্ৰতি বছৰে ধৰি লওক 1,000কে আপুনি খৰচ কৰি আহিছে। আৰু এতিয়া আপোনাৰ 26ৰ পিছত আৰু 10 বছৰলৈ যিহেতু আপুনি বৰ্তমান 1,000 পাই আছে, এতিয়া 26ৰ পৰা 10 বছৰলৈ যিহেতু প্ৰতি বছৰে যিখিনি আমাৰ দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীখিনি, যিখিনি বস্তু আমি ব্যৱহাৰ কৰোঁ তাৰ বাই ডাবল বাঢ়ি গৈ থাকিব, প্ৰতি বছৰে বাঢ়ি গৈ থাকিব। এতিয়া ধৰক ছাপ'জ এটা বস্তুৰ দাম 100 টকা, আপুনি নেক্সট ইয়েৰত সেইটো 150 টকা হ'ল,
নেক্সট ইয়েৰত আপোনাৰ আৰু 100 টকা বাঢ়িলে 250 টকা হ'ল, তেনেকৈ গৈ 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 আপোনাৰ 10 বছৰত 950 টকা হ'ব। মানে প্ৰতি বছৰে এটা এজ এ এক্সাম্পল আপুনি যিটো 100 টকাৰ বস্তুটো 150 টকা 200 টকা এনেকৈ 100 টকা বাঢ়ি বাঢ়ি আপোনাৰ বাই ডাবল মূল্য বৃদ্ধি হৈ থাকে, যিহেতু সেইকাৰণে 10 বছৰত আপুনি 26ৰ পৰা 10 বছৰলৈ আপোনাৰ 950 টকা হ'ব এজনৰ খৰচ। আপোনাক 1000 টকাকে দি আছিলে চৰকাৰে 7 পে কমিশ্যনৰ পিছত, আৰু এতিয়া আপোনাৰ 26ৰ পিছত আপোনাৰ যেনিবা 2000 টকাকে দিলে, ঠিক আছে। গতিকে 950 টকা তাত খৰচ হ'ল। তাৰপিছত আপোনাৰ পৰা যিকেইটা পইচা আছে প্ৰতি বছৰে চৰকাৰে আপোনাৰ পৰা যিখিনি ল'বলগীয়া আছে আপোনাৰ পৰা চৰকাৰে লৈ যাব, আপোনাক দি আছে কিন্তু আপোনাৰ পৰা চৰকাৰে নিব। গতিকে প্ৰতি বছৰে আপুনি ইনকাম টেক্সৰ নামত কিমান টকা দি আহিছে। যিসকলে ইনকাম টেক্সৰ পইচা দিয়ে, যিসকলে ইনকাম টেক্সত পৰিছে, তেওঁবিলাকে ভালকে জানে। এবছৰত যেতিয়া মাৰ্চ মাহটোত ইনকাম টেক্স দিবলগীয়া হয়, কিছুমান কৰ্মচাৰীৰ পৰিয়ালবিলাক চলিবলৈকে মুস্কিল হৈ যায়। গতিকে প্ৰতি বছৰে চৰকাৰে আপোনাৰ নামত টেক্সৰ নামত আপোনাৰ পৰা কিমান টকা লৈ যাব আপুনি চিন্তা কৰক। আপোনাৰ ইলেক্ট্ৰিচিটি বিল আছে, আৰু কিছুমান আপুনি মাটি এডোখৰ লৈছে, আপুনি ক'ৰবাত বেমাৰত পৰি গ'ল, পাৰ্চনেল ভেহিকুল আপুনি কিনিছে, তাৰ পৰাও চৰকাৰে টেক্স লৈ গৈ আছে। গতিকে আপোনাৰ এতিয়া 10 বছৰৰ কাৰণে যিটো চৰকাৰে 1000 টকাত, এনেই এক্সাম্পল 1000 টকাত 2000 টকা বঢ়াই দিলে, আৰু প্ৰতি বছৰে যিটো বস্তুৰ বাই ডাবল দাম বাঢ়ি বাঢ়ি গৈ থাকিব, 10 বছৰলৈ আপুনি যিহেতু আৰু আপোনাৰ পে ৰিভাইজ নহয়, গতিকে 10 বছৰলৈকে আপুনি এই পইচাৰে চলি যাব লাগিব। আৰু আপোনালোকৰ জুন মাহত যিটো মানে ইনক্ৰিমেণ্ট লাগে কিমান বাঢ়িব, খুব বেছি 1000, 2000, 3000, 5000 টকা বাঢ়িব প্ৰতি বছৰে। গতিকে আপোনালোকে এই অংকটো নিজেই কৰি লওক। আপোনালোকৰ ওপৰতে মই এৰিলোঁ যে আপোনালোকে প্ৰতি বছৰে যিহেতু বাই ডাবল বস্তুৰ দাম বাঢ়ি গৈ থাকিব, আপোনালোকৰ চেলাৰী 10 বছৰলৈ যদি বাঢ়ি যায়, কিমান টকা আপোনালোকৰ প্ৰফিট হ'ব, মানে আপোনালোকৰ যিবোৰ সপোনবোৰ আছে সেইবোৰ বাস্তৱত ৰূপায়ণ হ'বনে, আপোনালোকে সপোন পূৰা কৰিব পাৰিবনে? গতিকে সেইখিনি আপোনালোকৰ ওপৰত এৰিলোঁ। গতিকে এইখিনি আজি এটা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।